স্বাৰ্থবাদন মলীয়া এটা বাকী ৰাইজ সমস্যাৰ উৎসৱৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। কৰিব লাগে আৰু সেইটো ৰাস্তা ৰূপে এনেকৈ ওখ নিজেই মথাউৰিটো বনাইছে। গম পাইছে নহয় চবে? অসমীয়া জাতিৰ আটাইতকৈ পুৰণি মানুহ নষ্ট হৈ গৈছে। গতিকে এতিয়া পানীটোহে আমাৰ পথাৰত দিব লাগিছিলে, সেইটোহে পেটৰ আচল কাম, হয়নে নহয়? এতিয়া অকল ল'ৰাটো আছে, তেওঁ আছে, তেওঁ ঘৰটো কেঁচা হৈ যাব। আমি এইবাৰ জাতীয় জাগৰণ যাত্ৰা কৰিছোঁ। এই জাতি আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, মোক আগবাঢ়ি যাবলৈ দিয়ক যাতে মই সঁচাকৈ তেনেকুৱা এখন অসম বনাবগৈ পাৰোঁ। জিন্দাবাদ 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 জয় আই অসম জয় আই অসম জয় আই অসম। ধৈৰ্য ধৰি কাম কৰিলে অসাধ্য সাধন হয়। পঢ়াৰ বলত বিদ্যা লাভে মন সবল কৰে, আজৰি পৰৰ নৃত্য গীতে মন ফৰকাল কৰে। পানী যোগান দিলেই আমাৰ খেতিয়কৰ ভাগ্যটো ভাল হৈ যাব, হয়নে নহয়? এডৰা পথাৰে পোৱালি দি 3 ডৰা হৈ যাব, হয়নে নহয়? তাৰমানে এতিয়া এবাৰ খেতি কৰোঁ, তেতিয়া 3বাৰ খেতি, 3বাৰ খেতি যেতিয়া কৰিম, মলীয়া ভেটা মানুহৰ যদি 10 বিঘা মাটি আছে, 10 পূৰণ 3 কিমান হ'ল? 30 বিঘা যদি মাটি হয়, তেতিয়াহ'লে ইহঁতৰ অৰুণোদয়ো নালাগে, ইহঁতৰ বৃদ্ধ পেঞ্চনো নালাগে। উল্টা ইহঁতক আমি ক'ব পাৰিম যে আমাৰ ইয়াত বৰা চাউল হৈছে, তহঁতি 2 নম্বৰী নকৰিবি, যা আমাৰ বৰা চাউল 1 বস্তাকে খা জগনীত বুলি ক'ব পাৰিম।